নমস্কাৰ বন্ধুসকল, জব আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ নতুন নিযুক্তি খবৰকেইটা লৈ আহিছোঁ। মুঠ ৩,৫২৮টা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ বা গ্ৰেজুৱেশ্যন কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। সহায়ক কেৰাণী, গ্ৰেড 4 বা MTS এনেধৰণৰ পদসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। বন্ধুসকল, নটিফিকেশ্যনসমূহ চমুকৈ ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকসমূহ দিয়া থাকিব ইয়াৰ অফিচিয়েল নটিফিকেশ্যনৰ, তাত গৈ আপোনালোকে ইয়াৰ বাবে সবিশেষসমূহ চাই ল'ব পাৰে। গতিকে বন্ধুসকল, দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমটো নটিফিকেশ্যন আহিছে KSSC অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা, য'ত মুঠ 19টা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইনস্পেক্টৰ অফ টেক্সেছ, কনষ্টেবল বা বিভিন্ন পদসমূহ আছে। ইয়াৰ বাবে আপোনালোকে 10 পাছ হ'লে আৰু বা গ্ৰেজুৱেশ্যন কৰাসকলে ইনস্পেক্টৰ অফ টেক্সেছ এনেধৰণৰ পদসমূহত আপোনালোকে আবেদন কৰিব পাৰিব। 10 পাছ সকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে অফিচিয়েল নটিফিকেশ্যনখন ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপোনালোকে তাত গৈ ইয়াৰ বাবে সবিশেষসমূহ চাই ল'ব পাৰে। ইয়াৰ পাছৰ নটিফিকেশ্যনটো আহিছে এমট্ৰনৰ ফালৰ পৰা, য'ত 31টা মেনেজাৰ আৰু অফিচাৰ ভেকেঞ্চি খালী আছে, য'ত আপোনালোকে BTech MCA কৰাসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ নটিফিকেশ্যন ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাত গৈ আপুনি সবিশেষ চাই ল'ব পাৰে। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে SSCৰ ফালৰ পৰা, ষ্টাফ চিলেকশ্যন কমিশ্যন, য'ত 3,261টা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ফেজ 9ৰ ভেকেঞ্চি হয়, গতিকে আপোনালোকে ইয়াৰ বাবে 10 পাছ আৰু 12 পাছ কৰাসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ডিটেইল এডভাৰটাইজমেণ্টখন আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি ইয়াৰ বাবে সবিশেষসমূহ চাই ল'ব পাৰে। ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে অক্টোবৰৰ 10 তাৰিখ, গতিকে তাৰ আগতে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰে। ইয়াৰ পিছৰ নটিফিকেশ্যনটো চাই লৈছোঁ। ইয়াত মুঠ পদৰ সংখ্যা হৈছে 103টা। BECIL আছামৰ ফালৰ পৰা 103টা হেণ্ডিমেন, ডাটা এণ্ট্ৰি অপাৰেটৰ এনেধৰণৰ পদসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। 8 পাছ কৰা সকলেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব। 8 পাছ কৰা বা গ্ৰেজুৱেশ্যন কৰাসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰে। মুঠ পদৰ সংখ্যা হৈছে 103টা। ইয়াৰ অফিচিয়েল নটিফিকেশ্যন আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। ইয়াৰ পিছৰ নটিফিকেশ্যনটো হৈছে PHEৰ ফালৰ পৰা, য'ত মুঠ 2টা পদৰ বাবে আবেদন কৰিব পাৰিব। লেবৰেটৰী এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট কেমিষ্টৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ, অৰ্থাৎ 10+2 ইন ছায়েন্স ষ্ট্ৰীমত আপোনালোকে HS পাছ কৰা হ'ব লাগিব। গতিকে ইয়াৰো অফিচিয়েল নটিফিকেশ্যন ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাত গৈ আপুনি ইয়াৰ বাবে সবিশেষসমূহ চাই ল'ব পাৰে আৰু ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। এপ্লিকেশ্যন অনলাইন ছাবমিট কৰিব লাগিব, গতিকে এপ্লিকেশ্যনৰ এপ্লাই লিংকো আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।